যেটো দুখ হৈছে সেইখিনি আপোনাৰ লগত যেনেকা আজি আমাৰ সবাই যেটো নিৰ্ণয় যেটো মৰ্মস্থৰে যেটো হৈছে সেই হিচাপত আপোনাৰ লগত আমি আজি আহি উপস্থিত হৈ সেইখিনি আমি আপোনাৰ সন্মুখত হাজিৰ হৈছো ধন্যবাদ জয় অসম বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো খালি আমাৰ ফালৰ পৰা এটা প্ৰস্তাৱ যে আপোনালোকৰ সমাজৰ ফালৰ পৰা যেহেতু ছোৱালীজনী অত্যন্ত দুখীয়া ঘৰৰ এজনী ছোৱালী তাইক ফিজিকেলি এটেক কৰা হৈছে তাই বহুত শাৰীৰিকভাৱে অসুস্থ যে আপোনালোকৰ সমাজখনৰ ফালৰ পৰা ব্যৱসায়িক গোষ্ঠীৰ ফালৰ পৰা এটা এককালীন সাহায্য আজি মন্ত্ৰী মহোদয় আছে আমাৰ আয়ুক্ত মহোদয় আছে আৰক্ষী অধীক্ষক মহোদয় আছে টাই সমন্বয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয় আছে তেখেতলোকৰ আগত আৰু আমাৰ গোটেই সাংবাদিক বন্ধুসকল আছে গোটেই ৰাইজসকল তেখেতলোকক যদি এই ছোৱালীজনীক চিকিৎসাৰ ক্ষেত্ৰত বা উন্নত চিকিৎসাৰ ক্ষেত্ৰত এটা এককালীন সাহায্য যদি আপোনালোকে প্ৰদান কৰাৰ কথা যদি ঘোষণা কৰে আমি নথৈ আনন্দিত আমি নকওঁ যে আপোনালোকে ইমান টকা দি দিয়ক কিন্তু আমি কৈছো যে আপোনালোকৰ সমাজখনৰ ফালৰ পৰা এই দুখীয়া নিষ্পেষিত নিপীড়িত ছোৱালীজনী আপোনালোকে এটা এককালীন সাহায্যৰ কথা ঘোষণা কৰি দিয়ক আমি নথৈ আনন্দিত হ'ম নিশ্চয় এইটোটা সাহায্য হ'বই লাগে আজি ভিক্টিম ছোৱালীজনীৰ পৰিবাৰৰ আমি অৱস্থাটো দেখিছো আৰু আপোনালোকৰ এইখিনি আজি কথাটো দাঙি ধৰিছে এইখিনি হেল্প এটা হ'ব লাগে তাৰ কাৰণে আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈ 2 লাখ টকা এইখিনি আমি আজি আপোনাক ঘোষণা কৰিছো আজি মাৰৰ সমাজ বিভাগৰ পৰা 2 লাখ টকা আমি তেখেতলোক অনুদান ৰাখি দিবলৈ অনুৰোধ আৰু বাকী কাৰ্যখিনি আপোনালোকে আমাৰ অসমীয়া পৰম্পৰা অনুসৰি ঘৰখন আগবঢ়াই পেলাই এটা আগবঢ়ি দিয়ক আপুনি মানে সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰ নোম হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছো সদায় একেলগে আছো দাদা ভালনে বুলি মাত এষাৰ দিছো বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলো ফোন এটা কৰোঁ ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অপচৰাৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা পতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনো দিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী ই অসমীয়াই হওক মাৰোৱাৰীয়ে হওক বিহাৰীয়ে হওক বেংগলীয়ে হওক যিয়ে নহওক কিয় দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছো আমি কষ্ট পাইছো বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা সঁচা অৰ্থত নাই কৰা আমিও দুখ পাইছো যিহেতু হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ তাগিদা ৰাইজৰ উৎসাহ ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব এই কামটো কৰিলেহে হ'ব মই পুনৰবাৰ কৈছো মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছো যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক তাৰ কাৰণে আমি কৈছো আৰু সকলোৱে ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকৈ থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি চব একেই মানুহ গতিকে মই কৈছো যে ও হৰি ও ৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ মন্ত্ৰী মহোদয় আছে তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে দাদা বহি লওক আপুনি আঁতৰি হেৰি কৰিব নালাগে এইটো কৈছে মই কৈছো পুনৰবাৰ কৈছো ও হৰি হ'ব আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে এই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগে কোনোবা দুষ্কৃতিকাৰী মই আৰক্ষী অধীক্ষক মহোদয় আছে আয়ুক্ত মহোদয় আছে মই তেখেতলোকৰ বিনম্ৰতাৰে অনুৰোধ জনাম এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায় কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰে যদি পৰিৱেশৰ সৃষ্টি হয় আমি সকলোৱে কৈছো তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্য বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছো আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰো
আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই 13 তাৰিখে শিৱসাগৰ চহৰত জিনি দাস নামৰ এগৰাকী ছোৱালীক দুজন ব্যক্তিয়ে তেওঁৰ ওপৰত শাৰীৰিক আতিশায্য চলায় বা তেখেতৰ ওপৰত আক্ৰমণ কৰে। ঘটনাক্ৰমে দুইজন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছিলে যি তেওঁলোকক আক্ৰমণ কৰিছিল। ইয়াৰ পাছত শিৱসাগৰৰ বিভিন্ন দল সংগঠনসমূহে ব্যৱসায়ী সমাজক বা ইয়াৰ মাৰোৱাৰী সমাজক এখন সভালৈ মাতিছিল। তেওঁলোক সভাখনলৈ খুব কম সংখ্যক মানুহ গ'ল আৰু ইয়াতে এই ঘটনাক নিন্দা নকৰাৰ কাৰণে যোৱাকালি এক ডাঙৰ প্ৰতিবাদ হৈ যায় আৰু সেই প্ৰতিবাদৰ খবৰ ল'বলৈ বা ৰাইজৰ মনৰ কথাখিনি জানিবলৈ সমস্যাটো ৰাতিগুৰি জানিবলৈ মই আহি উপস্থিত হওঁ আৰু আজি প্ৰায় 30টা সংগঠনৰ প্ৰতিনিধি এই যুৱদল প্ৰেক্ষাগৃহত উপস্থিত হয়। সকলোৱে নিজৰ মনৰ কথা ব্যক্ত কৰে আৰু তেওঁলোকে যিখিনি কথা ব্যক্ত কৰিছে যে অসমত খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ, তেওঁলোকৰ চাকৰিৰ অধিকাৰ, ভাষাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে। ইয়াত নিশ্চিতভাৱে এই চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আহিছোঁ। 2019 চনৰ যি ভূমি নীতি খিলঞ্জীয়াৰ পক্ষত খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে সেই ভূমি নীতি বৰ্তমান আইনলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। এই আশ্বাস আজি মই তেওঁলোকক প্ৰদান কৰোঁ। গতিকে অসমীয়া অস্তিত্ব ৰক্ষা, খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা, অধিকাৰ ৰক্ষাৰ প্ৰশ্নত উত্থাপিত সকলোবিলাক প্ৰশ্ন, সকলোবিলাক বিষয় দাবী চৰকাৰখনে কৰি আছে আৰু যদি কিবা কৰিব লগা প্ৰয়োজন হয় আমি সেইখিনি আলোচনা সাপেক্ষে আগবঢ়াম। যিটো দুখন সমাজৰ মাজত ভুল বুজাবুজি হৈছিল, কমিউনিকেশ্যন গেপ হৈছিল, সেই কমিউনিকেশ্যন গেপটো আজি ইয়াৰ এটা পৰিসমাপ্তি হৈছে। কাৰণ মাৰোৱাৰী সমাজৰ পৰাও প্ৰতিনিধি আহি পেলাই তেওঁলোকে এই ঘটনাক তীব্ৰ ভাষাৰ তেওঁলোকো নিন্দা কৰিছে, তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মাৰোৱাৰী সমাজৰ হৈ গোটেই শিৱসাগৰবাসীৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰাৰ লগে লগে মানে গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটে। মই নিশ্চিতভাৱে তেওঁলোকে বহুখিনি লং টাৰ্ম ডিমাণ্ডৰ কথাও কৈছে, যিখিনি পলিচি ডিচিশ্যনৰ কথাও কৈছে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে। এইখিনি মই আজিয়ে মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে মোৰ দৃঢ় বিশ্বাস আছে তেওঁ খুব সোনকালে এটা আলোচনাৰ তাৰিখ দিব এই সংগঠনখিনিৰ লগত আলোচনা কৰাৰ কাৰণে। গোটেই ঘটনাটো প্ৰথম যিখিনি ঘটনাটো ঘটিছে সেইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিল আৰু কেইজন মানুহৰ কাৰণে আমাৰ শিৱসাগৰ ৰাইজ, মই মাৰোৱাৰী সমাজৰ কথাটোতো আছেই, লগতে গোটেই শিৱসাগৰ যিখিনি বাকী দুদিন আমি বহুত এইটো কষ্ট পাইছিলোঁ। গতিকে এইটো আমি নিন্দা কৰিছিলোঁ, এনেকৈ এইটো অপৰাধ হ'ব নালাগিছিল, কিন্তু কিবা কাৰণ হৈছিলে তাৰ কাৰণে আমি দুখিত। আমি যিখিনি আৰু আমাৰ ভিক্টিম আছে তেখেতৰ লগত হ'লেও পুলিচৰ আহি আমাৰ থানাত তেখেতক লৈ গৈছিল, লৈ যোৱাৰ পিছত তেখেত ইয়াৰ দুদিন এৰেষ্ট কৰি কোৰ্টত নিলে। 24 ঘণ্টাৰ পিছত তেখেতে জেল দিয়া হ'ল। আমি এইটো বিচাৰোঁ তেখেতৰ লগত কোনো আমাৰ এইটো নাই আৰু তেখেতৰ যিটো প্ৰশাসনৰ ফালৰ পৰা বা আইনৰ ফালৰ পৰা যিখিনি আমাৰ নিয়ম বা যিখিনি তেখেতৰ এটা কাৰ্যসূচী আছে তেখেতৰ পাবই লাগিব আৰু এটা ন্যায় প্ৰণালী ঠিক থাকিব লাগিব। এতিয়া অনাগত দিনত যিখিনি আমাৰ আজি ঘটনা ঘটিত হৈছে আমি আগতো বিচৰা নাই, সেইটো হোৱাটো বিচৰা নাছিলোঁ আৰু অনাগত দিনত আমি এইটো বিচাৰোঁ এইটো কোনো পৰ্যায়ত কেতিয়া হ'ব নালাগে আৰু যদি এনেকৈ কেতিয়াবা হ'বলৈ আমি পাওঁ আমি বা দেখোঁ এইটো আমি প্ৰথমে দলে এইটো তাকে দলক বন্ধ কৰিবলৈ বিচাৰিম। আৰু মই এটা কথা কওঁ, আমি দুই পক্ষই আজি আমাৰ লগৰ সমাজৰ আপোনালোকৰ সমাজ দুই পক্ষৰ সমাজে মিলি পেলাই যাতে অনাগত দিনত এনেকৈ কোনো প্ৰকাৰৰ যাতে সৃষ্টি ঘটনা বা সৃষ্টি ঘটিব নালাগে, আমি সকলোৱে মিলি পেলাই এইটো মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সদায় এইটো সাজু থাকিম যাতে এইটো ঘটনা ঘটিত হ'ব নালাগে। 2 লাখ টকা দিছোঁ আৰু সেই 2 লাখ টকা ধৰি লওক এইটো নিশ্চয় দিবই লাগে। আজি যিখিনি ভিক্টিম ফেমিলি আপোনাৰ যিটো আমি আৰু পাৰিছোঁ এইটো 2 লাখ টকা আমি দিছোঁ। অলৰেডি আছেই ধৰি লওক অলৰেডি এইটো বহুত দিনৰ পৰা আগতে আমাৰ সিদ্ধান্ত লোৱা হৈছিলে। তেনেকৈ ধৰি লওক অসমত ওপৰত আমাৰ নিজৰ ভাষাত কেলৈ নিজৰ ভাষা থাকিলে কিছুমান আমি দেখোঁ চবেইতো পঢ়া লিখা নহয়, ইংলিছৰ কথা নাই, আমাৰ নিজৰ ভাষাই পঢ়িব নোৱাৰে। গতিকে প্ৰথম অসমীয়া ভাষাটো দিবই লাগিব। লগতে আছেই এইটো আছে অলৰেডি। লগতে এটা নিয়ম এইটো হেৰি কৰিম যে যিমান আমাৰ বিজনেছ আছে অলৰেডি নিয়ম আছে। তাৰপিছতে থাকিলে আমাৰ দোকানৰবিলাক যিখিনি এমপ্লয়মেণ্ট দিয়া, আজি মই নিজে কৈছোঁ এমপ্লয়মেণ্ট আমি মেক্সিমাম ধৰে আজিকালি আমি আমাৰ লোকেল যিমানখিনি এমপ্লয়িজ আছে তেখেতক এমপ্লয়মেণ্ট দিয়া হৈছে। আজি যি পদক্ষেপটো লোৱা হৈছে এইটো মই ভাবোঁ যে বহুত ধুনীয়া পদক্ষেপটো লোৱা হৈছে আৰু যোনটো এটা গেপ আছিলে আমাৰ মাৰোৱাৰী মানুহ হওক বা নন এছএমিজ হওক চবৰ ভিতৰত যে এটা গেপ এটা ওলাই আছিল, যিটো কাৰণে ইমান ডাঙৰ চিটুৱেশ্যন এটা এৰাইজ হ'ল, সেইটো গেপটো এটা ফুলফিল হ'ল।
মই এইটো ভাবোঁ আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি হেৰি ইনভিটেশ্যনটো ৰক্ষা কৰিব পৰা নাছিলোঁ, সেইটো এটা মিছকমিউনিকেশ্যনো ক'ব পৰা যায়। তো সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী আমাৰ সমুদায়ৰ পৰা। সেয়াই।